বন্ধুসকল ভিডিঅ'ত দেখা এই উদ্ভিদবিধ চিনি পাইছেনে? ভালকৰে মন কৰক। পাতবোৰ দেখিছে কিমান ডাঙৰ ডাঙৰ হয়। ফুলো যদি ফুলে, থোপা থোপে ফুলবোৰ ফুলে। ইয়াকে কোৱা হয় নেফাফু। এবিধ অতি চমৎকাৰী বনৌষধি এই নেফাফু। বিশেষজ্ঞসকলে কৈছে যে উচ্চ ৰক্তচাপৰ কাৰণে আটাইতকৈ ভাল এই উদ্ভিদবিধ নেফাফু। ইয়াৰ কোমল আগ যদি আমি চাটনি কৰি খাওঁ নহৰুৰ সৈতে, দুদিনৰ মূৰে মূৰে খালে আমাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত আহে, বা 2-3 দিন যদি এই পাতৰ আমি আঞ্জা খাওঁ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত আহে। ইয়াক বৰ বনাই পাতত দি চাটনি কৰি আঞ্জা বনাই বিভিন্ন ধৰণে খাব পৰা যায়। আৰু মিচিং লোকসকলে তেওঁলোকৰ পৰম্পৰাগত খাদ্যত এই পাত ব্যৱহাৰ কৰে। খাচী জয়ন্তীয়া লোকসকলেও ইয়াক বাত বিষৰ বাবে ব্যৱহাৰ কৰে। চৰ্ম ৰোগ, কাহ আদি ৰোগত ব্যৱহাৰ কৰিব পৰা যায়। পেটৰ বিষ গহনিও নাশ কৰে। আৰু অৰুণাচলৰ লোকসকলে হাই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰায়ে এই শাক ব্যৱহাৰ কৰে। ইয়াৰ ইংৰাজী নাম হ'ল ইষ্ট ইণ্ডিয়ান গ্লৰি বৱাৰ বুলি কোৱা হয়। সপ্তাহত যদি আমি 2 এবাৰ খাব পাৰোঁ তেতিয়াহ'লে আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল। এয়াই হ'ল নেফাফু।